হাই হেল্ল' নমস্কাৰ সকলোকে মোৰ নতুন এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি পুনৰ নতুন এটি ভিডিঅ'ৰ সৈতে মই পম্পী গগৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আজি মই দাদাৰ ঘৰৰ বাৰীখন দেখাম বুলি ভাবিছোঁ। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব বুলি আশা থাকিল। দাদা কি কৰি আছা? এই বিলাহীজোপা চাই আছোঁ। পোকে ধৰিছে নেকি? পোকে ধৰিছে নহয়, বিলাহীজোপা গুটি ঢেৰ আছিলে, কিন্তু গছজোপা কিবা জয়ে পৰিছে। পানী দিয়া নাই চাগে? পানীটো দি থাকোঁ, পানীটো পাই থাকে, কিন্তু কি কাৰণে জানো জয়ে পৰিছে। বিলাহী গুটিও যথেষ্ট আছিলে, কিন্তু এফালে গোটেই বিলাহী বিলাহী কণ বিলাহী কণ জলকীয়া এইটো কণ জলকীয়া লাগিছে। কণ জলকীয়া লাগিছে। কণ জলকীয়া সেই 3জোপা আনিছিলোঁ। তাৰপিছত এইবোৰ আকৌ পেপচিকামৰ পুলি ওলাইছে। পেপচিকাম এইটো ক'ৰপৰা আনিছিলি? এইটো 4আলিৰ পৰা অনা। এইজোপা সেই কণ জলকীয়া এয়া লাগি আছে। এইটো ভোট জলকীয়া। এইটো ভোট জলকীয়া এই পকিছে। এই গছজোপা কিবা এটা হৈছে, কিবা জয় পৰি গৈছে। এই উইচিঙা প্ৰব্লেম। উইচিঙা মানে ঢেৰ। উইচিঙা মানে সম্ভৱ গুৰিটোত ক'ৰবাত কুটিছে নেকি। এইযোৰ আগত এই তিতা ভেকুৰী ফুলিছে। তাৰপৰা এয়া জলকীয়া যিমান লাগিব লাগিছে সিমান লগা নাই। তোমাৰ এই যে ক'লা জলকীয়া, তাৰপৰা এইজোপা আকৌ সেই চাপতে লগা গোল নেমু। কিন্তু গোল নেমু নাৰ্চাৰীৰ পৰা যেতিয়া আনিছিলোঁ তেতিয়া আছিলে, কিন্তু এইবাৰ ফুল যথেষ্ট হৈছিলে, কিন্তু গুটি নৰল। কিবা এটা প্ৰব্লেম হ'ল। এইটো কিবা পোকে খাব পাৰে কিবা এটা। এইজোপাও অকণমান জয় পৰি গৈছে। বেঙেনাবিলাক এই সময় হৈছে আৰু দিনো হ'ল যে। তাৰপিছত মানে সেয়া আৰু অকণমান বন চনবিলাক চিকুণাই মেলি হেৰি কৰি চাই আছোঁ। গুৰি চুৰিবিলাক অকণমান মুকলি কৰি দিছোঁ। এজোপা কি গছ? এইজোপা এতিয়া যে খুব ফেমাছ হৈ আছে যে, এই বগেনভেলিয়া। এইটো গম পাইছানে? কিন্তু এতিয়া ইয়াত ফুল নাই। ফুলটো মানে তাৰপিছত এইজোপা আকৌ তোমাৰ সূৰ্যমুখী ফুল বোলে। এইজোপা সূৰ্যমুখী বেলি ফুল মানে? বেলি ফুল নহয়, বেলি ফুলটো বেলেগ। এইটো মানে সূৰ্য পোহৰতহে ইয়াৰ মানে ফুলপাহ জামুৰি থাকে, কিন্তু সূৰ্য যেতিয়া পোহৰটো পৰে তেতিয়া ই আকৌ সম্পূৰ্ণকৈ মেল খাই উঠে। তাৰপৰা এইবোৰ সেই নাৰ্জী আছিলে। তাৰপিছত এইজোপা আকৌ এই ঘৰত যিজন মানে মিস্ত্ৰী আছিলে তেওঁ মানে আনি দিছিলে। এজোপা কি হয়? এইজোপা মই বিশেষ নামটো নাজানো, কিন্তু বৰ মৰম লগা ফুলজোপা বৰ মৰম লগা। পাতখিলাও ইমান ধুনীয়া আৰু ফুলটো ইমান ধুনীয়া। তাৰপৰা এইবোৰ সেই নাৰ্চাৰীৰ পৰা অনা। এইটো সেই মানে ডিজাইনৰ কাৰণে বুলি কৈছে, আৰু জ্বলা মিঠা তিতা একোৱেই নাই। এজোপা কি খাব নোৱাৰি নি? নিচিঙিবা। খাব পাৰি, কিন্তু ইয়াৰ জ্বলা মিঠা তিতা একোৱেই নোপোৱা মানে। এইটো চৰাই খোৱা জলকীয়া চাগে? নহয়, সেই বিষয়ে মই ইমান নাজানো, কিন্তু নাৰ্চাৰীতে মই আনিছিলোঁ, নাৰ্চাৰীৰ পৰা এইটো। তাৰপিছত মানে সেই এইফালে এইবোৰ নয়নতৰা কেইবাজাতো আছে। তাকে মই এইটো এটা কালাৰ, তাৰপৰা এইটো গোলাপ ফুল। এয়া বৌয়ে লগাইছে গোলাপ ফুল। এইজোপা বেলি ফুল আছিলে নেকি? এতিয়া সামৰিলেগে, বুঢ়া হ'বলৈ হেৰি হৈ আছে। এই টাবত দিয়াৰ কাৰণে ইয়াৰ মানে গ্ৰ'থটো কম হ'ল, নহ'লে ই বৰ ডাঙৰ হয়। এইবিলাক সকলো নাৰ্চাৰীৰ পৰা অনা হৈছে ন দাদা? নাৰ্চাৰীৰ পৰা মানে কিছু নাৰ্চাৰী, কিছু মানে সেই এনেই ফুৰিবলৈ গ'লে মানুহৰ ঘৰৰ পৰা লৈ অহা। এয়া নাৰ্জী এতিয়া চুপহি আহিছে। নাৰ্জীটো আকৌ হ'ব। এইবোৰত মই বিশেষ নামবিলাক নাজানো। এইবোৰ সেই নাৰ্চাৰীৰ পৰা অনা। খুব ধুনীয়াকৈ ফুলেই হওক বা শাক পাচলিয়েই হওক বৰ ধুনীয়াকৈ কৰা হৈছে। আৰু চটৰ ওপৰত অকণমান কিবা কিবি কৰা হৈছিলে নেকি ন? চটৰ ওপৰতো মানে আছিলে। এইখন তোমাৰ সেই ছোৱালীজনী কিবা পৰি হাতখন বাউসীটো সেই হাড়ডাল ভাঙোতে তাই মানে সেই ওপৰলৈ উঠি নাযাবৰ কাৰণে তাই খুব উৎপতীয়া। তাই নাযাবৰ কাৰণে মানে এইখন আহি লগাই দিছিলোঁ। টেম্পৰাৰী এখন লগাই দিয়া আছে আৰু তাৰপিছত
তাৰপিছত এই এনেকৈ এতিয়া আমি ওপৰলৈ যাম, চটৰ ওপৰলৈ। শহাপহু এহাল ৰাখিছোঁ ইয়াতে। তাৰপিছত এতিয়া মোৰ শহাপহুহাল ৰখাৰ কাৰণে এটা ভাল হৈছে কি, ইয়াৰ যিখিনি মানে ইহঁতে যিখিনি হেৰি মুঠ এইখিনি মানে এই মই ইয়াত জমা কৰি যাওঁ। এইখিনি শাক চব্জিত দিবৰ কাৰণে খুব ধুনীয়া হয়। গুড়িত দিলে সাৰৰ কাৰণে খুব ধুনীয়া হয়। পোৱালিকেইটা ক'ৰ পৰা অনা হৈছিলে? এইকেইটা মানে এই খুৰাৰ ল'ৰাৰ মানে সেই টিচাৰ এজনে মানে তেওঁক দিছিলে। আচ্ছা। তাৰপিছত মই ধুনীয়াকৈ এইটো বনাই মেলি ৰাখি দিছোঁ আৰু। তাৰপিছত মানে শহাপহু পোৱালি কাৰোবাক লাগে যদি কণ্টেক্ট কৰিব পাৰে দেই দাদাক, যদি পোৱালি হয় ভৱিষ্যতে। আৰু এতিয়া আমি আহি গ'লোঁ এফালে চটৰ ওপৰত। এয়া দাদা ঘৰৰ। দাদাইনো কি কৰিছে আপোনালোকক তাকে দেখাওঁ। দাদা প্লাষ্টিকৰ বেগতে প্ৰথমতে বিলাহী কৰিছিলোঁ। বিলাহী বহুত খোৱাও হ'ল, তাৰপৰা কাৰোবাক দিয়াও হ'ল বিলাহী। তাৰপিছত এই বেঙেনা লাগি থাকে, খাই থাকোঁ। এতিয়া এটা লাগি আছে। আচ্ছা, এই মাটিখিনি উঠাই আনোতেতো বহুত কষ্ট হৈছে। মাটিটো মানে হয় আৰু কষ্ট অকণমান। তাৰপিছত মানে কষ্টটো মানে কেতিয়া অনুভৱ নহয় গম পাইছানে? যেতিয়া নেকি ফল ধৰে, সেইটো হয়। ফলটো যেতিয়া ধৰে তেতিয়া মানে সেই কষ্ট যে হৈছিল সেইখিনি মানে অনুভৱ নহয়। ইয়াতো মানে সেই ক'লা জলকীয়া লগাইছোঁ। আজি ৰাতিপুৱা পকাখিনি ছিঙা হ'ল। এই জলকীয়াটো কিন্তু বহুত জাল আছে। এই ক'লা জলকীয়াটো তোমাৰ ইয়াৰ পকাখিনি ছিঙা হ'ল। তাৰপিছত ইয়াৰ লগতে বিলাহী লাগি থকা বিলাহী আছিলে, মানে বিলাহী এইটো গুৰিটো মানে তাত মানে সেই পৰি যায় যে, ইয়াত এনেকৈ উঠাই থোৱা আছে। তাৰপিছত এইজোপা আকৌ ভোট জলকীয়া, ইয়াতো মানে ঢেৰ লাগিছিলে, তাৰপৰা ভোট জলকীয়া খোৱা হ'ল। আকৌ এতিয়া ফুল আহিছে। সেই ভোট জলকীয়াজোপা খাবলৈ বৰ মানে ভাল, আৰু গোন্ধ এটা আছে বিশেষকৈ ভাল লাগে গোন্ধটো। তাৰপিছত এইজোপা আকৌ এইজোপা ক'লা জলকীয়া। তাৰপিছত মানে সেই বন চনবিলাক মানে মাজে সময়ে চিকুণাই থাকোঁ। এই বনটো মানে কি হয় তোমাৰ, ইয়াৰ সাৰটো এই বনবিলাকে খাই দিয়ে। বন থ'লে বেয়া এইটো। আজি মানে সেই পকাখিনি ছিঙা হ'ল। ইয়াতো দুটামান আছে পকা এইখিনি মানে। আৰু এই যে তিতাভেকুৰী, এই যে খুৱাই আছে দেই তিতাভেকুৰী, মাজে মাজে ছিঙি খাই আছে। এইখিনি হ'ল জলকীয়া। আৰু এই আগত তোমাৰ দাংবডি ফুল আহিছে। দাংবডি এতিয়ালৈকে লগা নাই, লাগিব আৰু লাগিব। সেই ফুল আহিছে, ধুনীয়াকৈ জেং দি দিয়া হৈছে ন? জেং দি দিয়া হৈছে। মানে সেইটো আইডিয়াটো কাৰ ইমান ধুনীয়াকৈ? এইটো বৌয়ে দিছিলে, অলপ ঘন হ'ল। তোমাৰ ইয়াতে কমেও 30 জোপা ওপৰত আছে। 30 জোপা ওপৰত আছে, ঘন হ'ল। একচুৱেলি ইমান ঘনকৈ দিব নালাগিছিল, কিন্তু গোটেইখিনি দি দিয়ে। এইজোপা আকৌ তোমাৰ তিয়ঁহ, লগতে তিয়ঁহো আছে। তিয়ঁহ বগাইছে আৰু। তাৰপৰা এইবোৰত ফুলত এতিয়া কলি আৰম্ভ হৈছে আৰু আহিবলৈ। তেনেকৈ তাতো কৰা হৈছে। বৰ ধুনীয়াকৈ চাংখন দি দিয়া হৈছে, মানে এইটো বগাই গৈ আছে ন ধুনীয়াকৈ। এনেকৈ তালৈকে যাবগৈ বগাই আৰু এইফালে চাইডে চাইডে কিবা কিবি কৰা হৈছে। চাইডে মানে দাংবডি তোমাৰ ইয়াতে তোমাৰ দিয়া আছে। এইজোপা ভাত কেৰেলা বগাইছে। তাৰপৰা এইজোপা আকৌ তোমাৰ এই কি বুলি কয়, ভাতকেৰেলা নহয় জানো এইজোপা? নহয়, এই যে ভাতকেৰেলা নহয়, মই ঠিক নামটো পাহৰিছোঁ। এইজোপা তোমাৰ মই আনি ৰুই দিছিলোঁ তোমাৰ এইটো পটল তোমাৰ তাৰপৰা এইজোপা আকৌ তোমাৰ ৰঙা আলু ইমান কম মাটিত হ'ব জানো? ৰঙা আলু মানে এইটো আচলতে মই ৰঙা আলু তোমাৰ খাবৰ কাৰণে বা কিবা এটা ইয়াৰ পাতখিনি মানে শহাপহুক দিবৰ কাৰণে এইটো হওক বুলি মানে দিয়া আছে। তাৰপৰা তেনেকৈ সৰু সৰু তোমাৰ প্লাষ্টিক বেগত মই সেই কোণতো এজোপা, এই কোণতো এনেকৈ তোমাৰ দি দিছোঁ। তাতে বিলাহীও আছে, হেৰিও আছে। তো এক কথাত ক'বলৈ গ'লে
ডাঙৰ দাদাৰ হাতখন খুবেই লক্ষী, সেইবাবে সি ফুলেই হওক শাকেই হওক ইমান ধুনীয়াকৈ লগাইছে। আপোনালোকে দেখিবলৈ পালেই চটৰ ওপৰত সৰুকৈ। নহয় আচলতে কথা হ'ল কি লক্ষী বা কিবা বুলি কথা নহয়, মানে কি মানুহে কিবা এটা কৰি থাকিলে নিশ্চয় তাৰ ফল পাবই। এতিয়া এইটো যদি মই আজি এইখিনি এনেকৈ যদি পেলাই থলোঁ হয় তেতিয়াহ'লে আমিতো নাপালোঁ হয়। দাদাই অকণমান এই ঘাঁহ বনবোৰ চিকুণাই দিছে ন এতিয়া। ঘাঁহ বনবোৰ এইবোৰ মানে সেই আচলতে কি হয় তোমাৰ এই প্লাষ্টিক বেগবিলাকত দিয়া হৈছে যে ইয়াৰ জেগাটো কম, গতিকে ইয়াতে যদি আকৌ ঘাঁহ বনো যদি গজে এই সাৰটো যিটো এই সাৰটো মানে ইহঁতে ঘাঁহ বনবিলাকে যেতিয়া টানি ধৰে গছবিলাক মানে বাঢ়িব নোৱাৰে। সেইকাৰণে মাজে সময়ে ঘাঁহ বনবিলাক উঠাই থাকিলে ভাল। মই সেই উঠাই থাকোঁ। তাৰপৰা এতিয়া মানে সময়ৰ অভাৱত থাকি যায়। এইজোপা দেখিছেনে থাকি যোৱাৰ কাৰণে কিমান টান হৈ গৈছে। সেইকাৰণে সময়ৰ কাম সময়ত কৰিব লাগে বুলি কয় যে, সেইকাৰণে এই ঘাঁহ বনবোৰ লগা মানে লগে লগে এৰুৱাই দিব লাগে। গজাৰ লগে লগে এৰুৱাই দিলে মানে ইমান টান নহয়। এতিয়া টান নহয়। আৰু ইয়াত মানে পানী দিবলৈ ব্যৱস্থাটো কেনেকৈ? পানী দিয়া ব্যৱস্থাটো ইয়াতে ড্ৰাম এটা থৈ লৈছোঁ। ড্ৰামটোত মানে পানীটো ষ্টক কৰি থওঁ মই। বৰষুণৰ পানী নহয় মই হেৰি টেপ তোমাৰ হেৰিয়ৰ এই মটৰ পানী মই উঠাই পিনে থৈ দিওঁ। কমেও তোমাৰ 10-15 দিনৰ কাৰণে সেই পানীখিনিয়ে মানে হৈ যায়। মাজে সময়ে দি থাকোঁ পানীটো। এটিংকৈ ওপৰলৈ আনি থকাটো সম্ভৱ নহয়। সেই গতিকে তোমাৰ মই সেই ড্ৰামটো ষ্টক কৰি লওঁ। ষ্টক কৰি লৈ তাৰপৰা মানে পানী দি থকা হয় আৰু। ঠিক আছে। তাৰপৰা ৰাইজক কিবা ক'বা নেকি তুমি? কেনেকৈ কি কৰিব লাগে শাক চব্জি? নহয় ৰাইজকনো মই কি ক'ম, কাৰণ আজিকালি সকলোৱে জানেই। সকলো পাৰ্গত। সকলোৱে আজিকালি জানেই। বিশেষকৈ কি হৈছে কি এই ধৰি লওক যদি আমি অকণমান ফ্ৰেছ বস্তু খাওঁ বুলি যদি ভাবোঁ তেতিয়াহ'লে এনেকৈ মানে যোনে যেনেকৈ সুবিধা হয় এই চটৰ ওপৰতে কৰিব লাগে বুলি কথা নাই। কাৰোবাৰ জেগা আছে তলতো কৰিব পাৰে। আমাৰ যিহেতুকে জেগা কম সেইকাৰণে তলতে যিকণ পাৰিছোঁ সেইখনত কৰিছোঁ। আৰু যিখিনি ওপৰতে জেগা এতিয়া ওলাইছে যিহেতুকে সেইকাৰণে ওপৰতো মানে অকণমান কৰিছোঁ, মানে জেগাটো যাতে এনেই পৰি নাথাকে। মানে জেগা পালে খালী কৰি থ'ব নালাগে। আৰু তোমাৰ পাৰিলে শাক চব্জি কৰিব লাগে। এইখিনি আমি কোনো ধৰণৰ আমাৰ গোবৰ সাৰৰ বাহিৰে আমি ৰাসায়নিক সাৰ প্ৰয়োগ কৰা নাই যিহেতুকে এইখিনি আমাৰ একদম ফ্ৰেছ বস্তু। এইখিনি আমি লাগিলে আমাৰ হেৰিটো বস্তুৰ চাইজটো সৰু হ'ব পাৰে। এতিয়া বেঙেনাটো বা বিলাহীটো চাইজবিলাক সৰু সৰু, কিন্তু ইয়াত কোনো ধৰণৰ ছাইড ইফেক্ট নহয়। খালেও মানুহে এই কেঁচা খাব পৰা হ'ব। কিন্তু বিলাহীটো আমি এতিয়া কেঁচা খাব পাৰিম। কিন্তু দোকানৰ পৰা যিটো চাৰিআলিৰ পৰা যিটো আমি বা বজাৰৰ পৰা যিটো আমি কিনি আনো সেই বস্তুটো আমি ভালকৈ পৰিষ্কাৰ কৰি ধুই সিজাই কৰিহে খাব পৰা হ'ব। এইটো আমি এনেই ধুই মেলি আমি কেঁচাই কাটি খাব পাৰোঁ চালাড কৰি পিনে বিলাহীটো। গতিকে এইখিনি মানে আমাৰ সেয়াই আৰু ক'বলগীয়া এইটোৱে আৰু যাতে সকলোৱে নিজৰ সুবিধা অনুযায়ী অকণমান হ'লেও কৰিব লাগে। অকল বজাৰমুখী হৈ মানুহ থাকিব নালাগে, কাৰণ বজাৰত আজিকালি সকলোৱে জানেই কিমান ধৰণৰ ৰাসায়নিক বস্তু প্ৰয়োগ কৰি আজিকালি বস্তুবিলাক খেতি কৰা হয়। আন ছিজনত আজিকালি বেঙেনা, বিলাহী, কবি, জাতিলাও সকলো বস্তু আজিকালি পোৱা যায়, কাৰণ সেইবোৰ সাৰৰ ওপৰত নিৰ্ভৰ কৰিয়ে হৈছে। কাৰণ প্ৰাকৃতিকভাৱে হোৱা বস্তু নহয় যিহেতুকে। গতিকে মানুহে সেইবোৰ পৰা অকণমান আঁতৰি থাকিব লাগে। আৰু য'ত যি পৰা যায় মানুহে এনেকৈ অলপ চলপকৈ কৰি খাবলৈ চেষ্টা কৰিব লাগে। হয়, মই আজি 5 দিন আগতে হয়তো মাজু দাদাৰ ঘৰৰ বাৰীখন দেখাইছিলোঁ। আজি ডাঙৰ দাদাৰ ঘৰতনো কেনেকৈ কি কৰিছে দাদাই তাকে দেখালোঁ আপোনালোকক।
আপোনালোকে যদি ফ্ৰেছ শাক পাচলি খাব বিচাৰে তেনেহ'লে আমাৰ দাদাক যোগাযোগ কৰিব পাৰে। যোগাযোগ মানে ৰাইজক দিব পৰাকৈ হোৱা নাই। ৰাইজক দিব পৰাকৈ হোৱা নাই, যদি হয় তেনেহ'লে হয়। কোনোবা যদি আহে বিলাহী 2টা হ'লেও মই দিম। 2টা হ'লেও দি পঠিয়াম আমি। বিলাহী 2টা মোৰ এতিয়া মোৰ ইয়াত যিখিনি হৈছে বিলাহী জলকীয়া যিটো পাওঁ আৰু সেইখিনি মই দিবলৈ চেষ্টা কৰিম। অকণমান দুদিনমান দেৰিকৈ আহিলে হেৰি নিব পাৰিব। 2দিনমান দেৰিকৈ আহিলে দাংবদিও পাব আপোনালোকে। যিহেতুকে এতিয়া ফুল আহিলে যিহেতু বেছি দিন নালাগে, এইবোৰ ক'ত কলি হৈছে, গতিকে আহিলে নিব পাৰিব, আহিব পাৰিব। ভিডিঅ'টো কৰি থকা সময়তে আপোনালোকে হয়তো ট্ৰেইনৰ শব্দ শুনিছিলে। আমাৰ ঘৰটো গোগামুখ ষ্টেচনৰ কাষতে। আপোনালোকে যদি মানে যদি হয়গৈ আৰু তেতিয়া আপোনালোকে নিশ্চয় পাব দাদাৰ পৰা। আহিব আপোনালোকে। আৰু আজি ভিডিঅ'টো ইয়াতে সমাপ্ত কৰি দিওঁ নেকি দাদা? কৰা। ঠিক আছে তেন্তে আজি ভিডিঅ'টো ইমানেই। আপোনালোকে যদি চাই ভাল পালে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, লগতে কমেণ্ট কৰিব কেনেকুৱা লাগিলে। আজিলৈ আহিছোঁ।